নমস্কাৰ এই মুহূৰ্তত আন এক খবৰ লৈ আহিছো সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ বিধায়ক অখিল গগৈ সদনত ময়ে এগৰাকী নিকা মানুহ বুলি ৰাজনীতিত এনেধৰণে কবলৈ সদনত এনেধৰণে কবলৈ কাৰো ধৃষ্টতা নাই বা আমাৰ ধৃষ্টতা নাই বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছিল তাৰ পাছত বিধায়ক অখিল গগৈয়ে মন্তব্য কৰিছে আন এক মন্তব্য কৰিছে আৰু এই সন্দৰ্ভত আমি লৈ আহিছো সবিশেষ খবৰ সদনত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ভাৰ্চেছ অখিল গগৈ নিজকে ভাল বুলি কবলৈ বা অসমৰ ৰাজনীতিত মই নিকা মানুহ বুলি কবলৈ আমাৰ ইমান ধৃষ্টতা নাই মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ মাজতে মাত দিলে বিধায়ক অখিল গগৈয়ে আপুনিটো কবও নোৱাৰে এনে ধৰণে এটা মন্তব্য দিলে বিধায়ক গৰাকীয়ে আৰু লগে লগে উত্তপ্ত হৈ পৰে সদন আজি যেহেতু বিধানসভাৰ অধিৱেশনৰ আজি যি সদন তাত বহিছিল তাতে বহুকেইটা বিষয় উত্থাপন হৈছিল প্ৰশ্নোত্তৰ হিতানেৰে আৰম্ভ হৈছিল সদন আৰু ঠিক সেই সময়তে খুব কম খন্তেক সময়ৰ পাছতে বিধায়ক অখিল গগৈ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁলোকে যেতিয়া ইজনে সিজনক কটাক্ষ কৰি মন্তব্য কৰা দেখা পোৱা গৈছিল তাৰ পাছতে উত্তপ্ত হৈ পৰিছিল পৰিস্থিতি এইখিনিতে উল্লেখনীয় এটা বিষয় আহি পৰিছে যে কালিৰ দিনটোত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে কৈছিল যে সদন বা অসমৰ ৰাজনীতিত বৰ্তমান ৰাজনীতিত যদি নিকা মানুহ আছো ময়ে আছো এনেধৰণে তেওঁ এটা মন্তব্য কৰিছিল ডিব্ৰুগড়ত যেহেতু তেওঁ কালি ডিব্ৰুগড়লৈ গৈছিল আৰু তাত উপস্থিত হৈ তেওঁ এই মন্তব্য কৰিছিল ৰাজ্যজুৰি প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল তেওঁ যি মন্তব্য কৰিছিল সেই মন্তব্য একাংশই যোগাত্মক চিন্তাধাৰাৰে যোগাত্মক কেষ্টনেৰে শ্বেয়াৰ কৰিছিল ছ'চিয়েল মিডিয়াত একাংশই উপলুঙা কৰি শ্বেয়াৰ কৰা দেখিবলৈ পোৱা গৈছিল আৰু আজিৰ সদনতো সেই বিষয়ে স্থান পাইছে মুখ্যমন্ত্ৰী গৰাকী আৰু বিধায়ক গৰাকীৰ মাজত আচলতে কি হৈছিল সদনত চাও আহক এই মুহূৰ্তত সেই মন্তব্য আহিছে মই যাব নোখোজো এটা কথা ঠিক যে যদি ৰাস্তা ঠিক হয় ৰাস্তা যদি ভাল হয় তেতিয়ালে আমি ডিজেল আৰু পেট্ৰলত আমি সেভ কৰো সাধাৰণতে মানুহৰ এটা ধাৰণা যে চৰকাৰে টোল গেটত টকা লৈছে আসলতে সেইটো নহয় তেনেকে হলে গোটেই ভাৰতৰ মানুহে টোল গেটত কাকো পইচা লব নিদিলেহেঁতেন আজি গুৱাহাটীৰ পৰা নগাঁওলৈকে যেতিয়া ৰাস্তাটো মসৃণ হৈ যাব গাড়ী 4th গিয়াৰত চলিব আমাৰ পুৰণা গাড়ী আজিকালি অটোমেটিক গাড়ী কথাটো বেলেগ 4th গিয়াৰত চলাৰ লগে লগে আমি নিজে চাব পাৰো যে আগত আমাৰ তেল কিমান লাগিছিল এতিয়া আমাৰ কিমান তেল লাগে আৰু যিবিলাক ব্যৱস্থা আমেৰিকাৰ পৰা ইংলেণ্ডৰ পৰা আৰম্ভ কৰি খুব সম্ভৱ চাইনালৈকে আৰু পশ্চিম বংগলৈকে য'ৰ মুখ্যমন্ত্ৰী আজি আমাৰ কাৰণে একেবাৰে প্ৰধানমন্ত্ৰী হ'ব পৰা যোগ্য এগৰাকী নেত্ৰী তেওঁৰ ৰাজ্যলৈকে টোল তোলা হয় গতিকে আমি চুৰ বুলি ক'লেতো সবকে চুৰ বুলি ক'ব লাগিব এতিয়া মই কাকো নাম ধৰি কোৱা নাই অল্টাৰনেটিভ ৰাস্তা থাকিব লাগে সব হ'ব অল্টাৰনেটিভ ৰাস্তা লাগে আপোনালোকে মূল ৰাস্তাটোতে টোল লগাই দিছে মাননীয় অধ্যক্ষ মহোদয় যিদিনাখন আপুনি এখন চকীত আহিব তেতিয়া সেই কথাবিলাক ক'ব নহলে বহি কথা নহয় আপোনাৰ আশা আছে হ'ব এতিয়া অধ্যক্ষ মহোদয় কোনো এতিয়া আমাৰ ইমান ধৃষ্টতা নাই যে অসমৰ ৰাজনীতিত মই আটাইতকৈ সৎ মোৰ পৰাটো পৃথিৱীত কোনো কথা লুকাই নাথাকে আপুনি জানে গতিকে অধ্যক্ষ মহোদয় অন্ততঃ মই সদনত থাকিলে এইবোৰ নালাগে আপুনিতো ক'ব নোৱাৰিবই আপোনাৰ বহুত গণ্ডগোল আছে মাননীয় অখিল গগৈ একো মন্তব্য নিদিব শুনি থাকক একো মন্তব্য ৰিপ্লাই দি আছে এক মিনিট হ'ব কথাষাৰ উঠাই ল'ব দিয়ক অধ্যক্ষ মহোদয় কথাষাৰ উঠাই ল'ব দিয়ক এক মিনিট মাননীয় অধ্যক্ষ মহোদয় কেতিয়াবা গুৱাহাটী মেডিকেল কলেজৰ নাৰ্ছ ফাৰ্মাচী চবৰ সন্মুখত আমি কথা পাতিম কোন বেছি সৎ কোন অসৎ এইটো হ'ব কেতিয়াবা ঠিক আছে এইবিলাক আমি পাতিম মাননীয় অধ্যক্ষ মহোদয় হ'ব নাই হ'ব হৈছে মাননীয় অধ্যক্ষ মহোদয় হ'ব
আপোনাক মাননীয় মমতা অধ্যক্ষ বেনাৰ্জী আপোনাক কিয় লাগে মমতা বেনাৰ্জী? মাননীয় অধ্যক্ষ মহোদয়, এতিয়া প্ৰশ্নটো হৈছে যে সদনত বা আমি যেতিয়া বাহিৰত কথা কম, যদি আমি কওঁ যে অমুকে অমুক টকা লৈছে, তমুকে তমুক লৈছে, তে প্ৰত্যেকটো অভিযোগৰে CBI তদন্ত হ'ব লাগিব। কিমান মানুহে আমি এসময়ত মাটিৰ কাৰণে আন্দোলন কৰোঁ, পিছত সেই আন্দোলনবিলাক পাহৰি যাওঁ, তে সেইবিলাকৰো CBI হ'ব লাগিব। গতিকে অধ্যক্ষ মহোদয়, যেতিয়া এজন সন্মানীয় বিধায়ক লৈ গৈ যেতিয়া এজন সন্মানীয় বিধায়কে সদনৰ বাহিৰত কয় যে মোৰ পৰা কোনোবাই 10 কোটি টকা দাবী কৰিছিল, সেইটোও CBI হ'ব লাগিব। সেইকাৰণে অধ্যক্ষ মহোদয় হ'ব লাগে অধ্যক্ষ মহোদয়, তেতিয়া বহুত জৈন আগৰৱালাৰ তদন্ত হৈ যাব। এইবিলাক একদম হ'ব লাগে। লাভ নাই। সেইকাৰণে মাননীয় হ'ব লাগে কথাটো হ'ল যে বিধানসভাত উত্তৰটো দিবলৈ দিয়কচোন। কৈ থাকিলে প্ৰত্যেকটা কথাটো ক'বই। তেখেতে পাৰ্চনেল অধ্যক্ষ মহোদয়, আপুনি কৈ থাকিলে অধ্যক্ষ মহোদয়, বিধানসভাত অসমীয়া বিষয়াৰ বিৰুদ্ধে, অসমীয়া ইঞ্জিনিয়াৰৰ বিৰুদ্ধে কথা কোৱাৰ আগতে আমি ইলেকশ্যনৰ সময়ত ক'ৰ গাড়ী আমি ব্যৱহাৰ কৰিছিলোঁ, আমি ইলেকশ্যনত ব্যৱহাৰ কৰিবৰ কাৰণে ক'ত টকা পাইছোঁ, মই কাৰো ব্যক্তিগত কথা কোৱা নাই। বহুত কথালৈকে ইতিহাসবিলাক ঘূৰি যাব। গতিকে ইমান দূৰলৈকে ইতিহাস ঘূৰি যাব নালাগে। মই এজন সৰু কথা কৈছোঁ, গুৱাহাটীৰ পৰা দুজন সাংবাদিক, জ্যেষ্ঠ সাংবাদিক, এটা বিধানসভাৰ সমষ্টিত নিৰ্বাচনী ভাষণ দিব গৈছিল। সাংবাদিক দুজনে ক'লে যে আমি এখন গাড়ীতে যাব পাৰোঁ। বোলে নহয়, আপোনালোক দুখন গাড়ীত আহক। তো আমাৰ বিজেপি কংগ্ৰেছৰ পৰাও যেতিয়া গুৱাহাটীৰ পৰা কোনোবা এটা সমষ্টিত একেলগে মানুহ যায়, এখন গাড়ীতে যায়, আমি দুখন গাড়ী ব্যৱহাৰ নকৰোঁ, টকা থাকিলেও আমি অপচয় নকৰোঁ। গতিকে অধ্যক্ষ মহোদয়, মই এটা অনুৰোধ কৰিম, হাউচত আমি আহিছোঁ ৰাস্তা বনাব, দলং বনাব। যদি কোনোবাই টকা লৈছে শাস্তি হ'ব, তাৰ কাৰণে ব্যৱস্থা আছে, লোক আয়ুক্ত আছে, হাইকোৰ্ট আছে, CBI আছে, চলি থাকিব। আমি ইয়াতে আহি কম আমাক ক'ত ৰাস্তা লাগে, ক'ত দলং লাগে, কোনটো ৰাস্তা দি গ'লে আমি শ্বৰ্টকাটত গৈ পাব পাৰিম, ক'ত অল্টাৰনেটিভ হ'ব, ক'ত দৰিদ্ৰ মানুহৰ মুখত আমি হাঁহি বিৰিঙাব পাৰিম। আজি আমি ইয়াত গোটেইকেইজন বিধায়কে কথা কৈছে, সকলোৱে কৈছে মোৰ সমষ্টিত ৰাস্তা হ'ব লাগে। বিধানসভাত কাম হ'ল ৰাস্তা লোৱা, মথাউৰি লোৱা, স্কুল লোৱা, কলেজ লোৱা। বাকী যাৰ য'ত যি সমস্যা আছে তাৰ কাৰণে সংস্থা আছে, আমি আলোচনা কৰিম। গতিকে মই এটা কথাই বিধায়কসকলক অনুৰোধ কৰিম যে প্ৰত্যেকটো কথা আমি যদি একেবাৰে যে মোৰ বাদে ভাল মানুহ নাই, তেনেকুৱা এটা যদি মনত অহমিকালৈ আমি কাম কৰোঁ, আমাৰ গোটেই হিন্দু ধৰ্মশাস্ত্ৰ, ইছলামতো সকলোতে কৈছে যে অহংকাৰ হ'লেই মানুহৰ আটাইতকৈ ডাঙৰ বিপদটো আহি পৰে। গতিকে মই ভাবোঁ যে অহংকাৰৰ পৰা আমি বাচি থাকিম। অধ্যক্ষ মহোদয়, সমস্যাটো হ'ল কমলা টোল গেট আদিৰ ওপৰত মই যাব নোখোজোঁ। এটা কথা ঠিক, আৰু এয়া আপোনালোকে শুনিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু বিধায়ক অখিল গগৈৰ মাজত যি বাক বিতণ্ডা হৈছে, আৰু তাৰ পাছতে দেখিবলৈ পোৱা গৈছে এয়া আচলতে বাক বিতণ্ডা বুলিও ক'ব নোৱাৰি, ইজনে সিজনক কটাক্ষ কৰা দেখিবলৈ পোৱা গৈছে। বিধানসভাৰ যি সদন চলি আছিল, আৰু সদনৰ মাজতে যিহেতু সদন সৰ্বপ্ৰথমে পুৱাৰ ভাগৰে পৰা বিভিন্ন প্ৰশ্ন শিতানেৰে, প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হৈছিল। তাৰ পাছত ক্ৰমান্বয়ে সদস্যসকলে বিভিন্ন বিভাগৰ তেওঁলোকৰ সমস্যাসমূহ উত্থাপন কৰিছিল, প্ৰশ্নসমূহ উত্থাপন কৰিছিল, আৰু এটা সময়ত মাত্ৰ কেইটামান মুহূৰ্তৰ পূৰ্বে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাষণ প্ৰদানত তেওঁ যি সময়ত ভাষণ দি আছিল, সেই সময়ত কৈছিল যে আমাৰ ইমান ধৃষ্টতা নাই অসমৰ ৰাজনীতিত ময়ে নিকা মানুহ বুলি ক'বলৈ। লগে লগে ইফালৰ পৰা তপৰাই শিৱসাগৰৰ বিধায়ক অখিল গগৈ এটা মন্তব্য কৰিছিল যে আপুনিতো ক'বও নোৱাৰে, এনেধৰণৰ মন্তব্য কৰিছিল, আৰু লগে লগেই উত্তপ্ত হৈ পৰিছিল সদন।
দেখিবলৈ পোৱা গৈছে তাৰ পাছৰ মন্তব্যটো মুখ্যমন্ত্ৰীগৰাকীয়ে বিধানসভাৰ বা যি সদনত যি মন্তব্য কৰিছে নিৰ্বাচনৰ সময়ছোৱাৰ যি নিৰ্বাচনী সভাৰ ইত্যাদিকে আদি কৰি আৰু বিভিন্ন টকা লোৱা প্ৰসংগও আনি পৰিছে যদিহে লয় এনেসমূহ যদিহে কোনোবাই লৈছে তেনেসমূহ বিষয়ও CBIৰ তদন্ত হ'ব লাগে এনেধৰণে বিধায়কগৰাকীক কটাক্ষ কৰা যেন দেখিবলৈ পোৱা গৈছে আৰু লগে লগে বিধায়ক অখিল গগৈও কৈছে যে হয় কৰিব লাগে CBIৰ তদন্ত কৰিব লাগে আৰু উত্তপ্ত হৈ পৰিছিল সদন ইজনৰ কথা সিজনে শুনাৰ ক্ষেত্ৰত যেন সমস্যাৰ সৃষ্টি হৈছিল কিয়নো অধিক উত্তপ্ত হৈ পৰিছিলে আৰু দেখিবলৈ পোৱা গৈছে যে কালিৰ দিনটোত এগৰাকী বিধায়ক AIUDFৰ বিধায়ক আমিনুল ইছলামে এটা মন্তব্য কৰিছিল যে অখিল গগৈয়ে টকা বিচৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু তাৰ পাছত অখিল গগৈয়ে এটা মন্তব্য কৰিছিল যে তেওঁ যেহেতু ডিব্ৰুগড়লৈ গৈছিল আৰু ডিব্ৰুগড়ত এটা মন্তব্য কৰিছিল যে অসমৰ ৰাজনীতিত ময়েই নিকা মানুহ এনেধৰণৰ এটা মন্তব্য কৰিছিল আৰু এই আমিনুল ইছলামে কোৱা মন্তব্যটো আৰু বিধায়ক অখিল গগৈ তাৰ প্ৰত্যুত্তৰত কোৱা মন্তব্যটো এই দুয়োটা কথা সাঙুৰি আনি মুখ্যমন্ত্ৰীক সাঙুৰি আনাৰ কথাক লৈ অৰ্থাৎ এই দুয়োটা বিষয়বস্তুৱে যেন এই সদনত আজি দেখিবলৈ পোৱা গৈছে এনেধৰণে ভাষণ প্ৰদানত যেন স্থান পাইছে আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া ভাষণ প্ৰদানত এটা কথা উল্লেখ কৰিছিল যে আমি নিজকে ভাল বুলি কোৱাৰ বা অসমৰ ৰাজনীতিত মই নিজকে নিকা মানুহ বুলি কোৱাৰ আমাৰ ইমান ধৃষ্টতা নাই মুখ্যমন্ত্ৰীগৰাকীৰ এই মন্তব্যৰ মাজতেই তপৰাই মাত দিছিলে বিধায়ক শিৱসাগৰৰ বিধায়ক অখিল গগৈ তেওঁ কৈছে যে আপুনিতো ক'বও নোৱাৰে তাৰ পাছৰ পৰিস্থিতি অধিক উত্তপ্ত পুনৰ এবাৰ এই মন্তব্যটো যি সময়ত উত্তপ্ত হৈ পৰিছিল মুখ্যমন্ত্ৰীগৰাকীৰ ভাষণৰ পাছতেই সেই সময়ৰ সেই মন্তব্যটো পুনৰ এবাৰ দেখুৱাব বিচাৰিছো আদিৰ ওপৰত মই যাব নোখোজো এটা কথা ঠিক যে যদি ৰাস্তা ঠিক হয় ৰাস্তা যদি ভাল হয় তেতিয়াহ'লে আমি ডিজেল আৰু পেট্ৰলত আমি সেভ কৰোঁ সাধাৰণতে মানুহৰ এটা ধাৰণা যে চৰকাৰে টোল গেটত টকা লৈছে আচলতে সেইটো নহয় তেনেকৈ হ'লে গোটেই ভাৰতৰ মানুহে টোল গেটত কাকো পইচা ল'ব নিদিলেহেঁতেন আজি গুৱাহাটীৰ পৰা নগাঁৱলৈকে যেতিয়া ৰাস্তাটো মসৃণ হৈ যাব গাড়ী 4th গিয়াৰত চলিব আমাৰ পুৰণা গাড়ী আজিকালি অটোমেটিক গাড়ীৰ কথাটো বেলেগ 4th গিয়াৰত চলাৰ লগে লগে আমি নিজে চাব পাৰোঁ যে আগত আমাৰ তেল কিমান লাগিছিল এতিয়া আমাৰ কিমান তেল লাগে আৰু যিবিলাক ব্যৱস্থা আমেৰিকাৰ পৰা ইংলেণ্ডৰ পৰা আৰম্ভ কৰি খুব সম্ভৱ চাইনালৈকে আৰু পশ্চিম বংগলৈকে য'ৰ মুখ্যমন্ত্ৰী আজি আমাৰ কাৰণে একেবাৰে প্ৰধানমন্ত্ৰী হ'ব পৰা যোগ্য এগৰাকী নেত্ৰী তেওঁৰ ৰাজ্যলৈকে টোল তোলা হয় গতিকে আমি চুৰ বুলি ক'লেতো সবকে চুৰ বুলি ক'ব লাগিব এতিয়া মই কাকো নাম ধৰি কোৱা নাই অল্টাৰনেটিভ ৰাস্তা থাকিব লাগে সব হ'ব অল্টাৰনেটিভ ৰাস্তা লাগে আপোনালোকে মূল ৰাস্তাটোতে টোল লগাই দিছে মাননীয় অধ্যক্ষ মহোদয় যিদিনাখন আপুনি এখন চকীত আহিব তেতিয়া সেই কথাবিলাক ক'ব নহ'লে বহি কথা নহয় আপোনাৰ আশা আছে হ'ব এতিয়া অধ্যক্ষ মহোদয় এতিয়া আমাৰ ইমান ধৃষ্টতা নাই যে অসমৰ ৰাজনীতিত মই আটাইতকৈ সৎ মোৰ পৰাটো পৃথিৱীত কোনো কথা লুকাই নাথাকে আপুনি জানে গতিকে অধ্যক্ষ মহোদয় অন্ততঃ মই সদনত থাকিলে এইবোৰ নালাগে আপুনিতো ক'ব নোৱাৰিবই আপোনাৰ বহুত গণ্ডগোল আছে মাননীয় অখিল গগৈ এখন মন্তব্য নিদিব শুনি থাকক এখন মন্তব্য ৰিপ্লাই দি আছে এক মিনিট হ'ব কথাষাৰ উঠাই ল'ব দিয়ক অধ্যক্ষ মহোদয় কথাষাৰ উঠাই ল'ব দিয়ক এক মিনিট মাননীয় অধ্যক্ষ মহোদয় কেতিয়াবা গুৱাহাটী মেডিকেল কলেজৰ নাৰ্ছ ফাৰ্মাচী চবৰ সন্মুখত আমি কথা পাতিম কোন বেছি সৎ কোন অসৎ এইটো হ'ব কেতিয়াবা ঠিক আছে এইবিলাক আমি পাতিম মাননীয় অধ্যক্ষ মহোদয় হ'ব নাই হ'ব হৈছে মাননীয় অধ্যক্ষ মহোদয় হ'ব মাননীয় অধ্যক্ষ মহোদয় এতিয়া প্ৰশ্নটো হৈছে যে সদনত
বা আমি যেতিয়া বাহিৰত কথা কম, যদি আমি কওঁ যে অমুকে অমুক টকা লৈছে, তমুকে তমুক লৈছে, তে প্ৰত্যেকটো অভিযোগৰে CBI তদন্ত হ'ব লাগিব। কিমান মানুহে আমি এসময়ত মাটিৰ কাৰণে আন্দোলন কৰোঁ, পিছত সেই আন্দোলনবিলাক পাহৰি যাওঁ, তে সেইবিলাকৰো CBI হ'ব লাগিব। গতিকে অধ্যক্ষ মহোদয়, যেতিয়া এজন সন্মানীয় বিধায়ক যেতিয়া এজন সন্মানীয় বিধায়কে সদনৰ বাহিৰত কয় যে মোৰ পৰা কোনোবাই 10 কোটি টকা দাবী কৰিছিল, সেইটোও CBI হ'ব লাগিব। অধ্যক্ষ মহোদয়, তেতিয়া বহুত জৈন আগৰৱালাৰ তদন্ত হৈ যাব। এইবিলাক নাই। সেইকাৰণে মাননীয় যে বিধানসভাত উত্তৰটো দিবলৈ দিয়কচোন। কৈ থাকিলে প্ৰত্যেকটা কথাটো হ'বই। আপুনি কৈ থাকিলে বিধানসভাত অসমীয়া বিষয়াৰ বিৰুদ্ধে, অসমীয়া ইঞ্জিনিয়াৰৰ বিৰুদ্ধে কথা কোৱাৰ আগতে আমি ইলেকশ্যনৰ সময়ত ক'ৰ গাড়ী আমি ব্যৱহাৰ কৰিছিলোঁ, আমি ইলেকশ্যনত ব্যৱহাৰ কৰিবৰ কাৰণে ক'ত টকা পাইছোঁ, মই কাৰো ব্যক্তিগত কথা কোৱা নাই। বহুত কথালৈকে ইতিহাসবিলাক ঘূৰি যাব। গতিকে ইমান দূৰলৈকে ইতিহাস ঘূৰি যাব নালাগে। মই এজন সৰু কথা কৈছোঁ, গুৱাহাটীৰ পৰা দুজন সাংবাদিক, জ্যেষ্ঠ সাংবাদিক এটা বিধানসভাৰ সমষ্টিত নিৰ্বাচনী ভাষণ দিব গৈছিল। সাংবাদিক দুজনে ক'লে যে আমি এখন গাড়ীতে যাব পাৰোঁ। বোলে নহয়, আপোনালোক দুখন গাড়ীত আহক। তো আমাৰ বিজেপি কংগ্ৰেছৰ পৰাও যেতিয়া গুৱাহাটীৰ পৰা কোনোবা এটা সমষ্টিত একেলগে মানুহ যায়, এখন গাড়ীতে যায়, আমি দুখন গাড়ী ব্যৱহাৰ নকৰোঁ, টকা থাকিলেও আমি অপচয় নকৰোঁ। গতিকে অধ্যক্ষ মহোদয়, মই এটা অনুৰোধ কৰিম, হাউচত আমি আহিছোঁ ৰাস্তা বনাব, দলং বনাব। যদি কোনোবাই টকা লৈছে শাস্তি হ'ব, তাৰ কাৰণে ব্যৱস্থা আছে, লোক আয়ুক্ত আছে, হাইকোৰ্ট আছে, CBI আছে, চলি থাকিব। আমি ইয়াতে আহি কম আমাক ক'ত ৰাস্তা লাগে, ক'ত দলং লাগে, কোনটো ৰাস্তা দি গ'লে আমি শ্বৰ্টকাটত গৈ পাব পাৰিম, ক'ত অল্টাৰনেটিভ হ'ব, ক'ত দৰিদ্ৰ মানুহৰ মুখত আমি হাঁহি বিৰিঙাব পাৰিম। আজি আমি ইয়াত গোটেইকেইজন বিধায়কে কথা কৈছে, সকলোৱে কৈছে মোৰ সমষ্টিত ৰাস্তা হ'ব লাগে। বিধানসভাত কাম হ'ল ৰাস্তা লোৱা, মথাউৰি লোৱা, স্কুল লোৱা, কলেজ লোৱা। বাকী যাৰ য'ত যি সমস্যা আছে তাৰ কাৰণে সংস্থা আছে, আমি আলোচনা কৰিম। গতিকে মই এটা কথাই বিধায়কসকলক অনুৰোধ কৰিম যে প্ৰত্যেকটো কথা আমি যদি একেবাৰে যে মোৰ বাদে ভাল মানুহ নাই, তেনেকুৱা এটা যদি মনত অহমিকালৈ আমি কাম কৰোঁ, আমাৰ গোটেই হিন্দু ধৰ্মশাস্ত্ৰ, ইছলামতো সকলোতে কৈছে যে অহংকাৰ হ'লেই মানুহৰ আটাইতকৈ ডাঙৰ বিপদটো আহি পৰে। গতিকে মই ভাবোঁ যে অহংকাৰৰ পৰা আমি বাচি থাকিম। অধ্যক্ষ মহোদয়, সমস্যাটো হ'ল কমলে টোল গেট আদি